আত্মসংশোধনেৰে আগবাঢ়িব লাগিব জাতীয় কংগ্ৰেছ দল। এই মন্তব্য কংগ্ৰেছৰ বৰ্ষীয়া নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ। কংগ্ৰেছে অকলে খেলা নীতি ত্যাগ কৰি মিত্ৰতাৰ ৰাজনীতিৰে আগবাঢ়িলে সফল হ'ব বুলি ক'লে বৰ্ষীয়া নেতাগৰাকী। সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এজনৰ পিছত আনজন নেতাই ত্যাগ কৰিছে কংগ্ৰেছ। তেনে ক্ষেত্ৰতেই কংগ্ৰেছৰ অভ্যন্তৰত অব্যাহত আছে ক্ৰিয়া প্ৰতিক্ৰিয়া। এইগৰাকী হ'ল কংগ্ৰেছৰ বৰ্ষীয়ান নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন। অজন্তা নিয়োগৰ দলত্যাগ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ ভূমিধৰ বৰ্মনৰ। আত্মসংশোধনৰ প্ৰয়োজন আছে কংগ্ৰেছত। 90 বছৰীয়া ভূমিধৰ বৰ্মনৰ মতে কংগ্ৰেছত ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন আৰু সাংসদ বিধায়কসকলে একেলগে বহি কাম কৰিব লাগিব। তেতিয়াহে দল শক্তিশালী হ'ব বুলি কয় ভূমিধৰ বৰ্মনে। গতিকে আমি চাব লাগিব যে কেনেকৈ আমি দলটো শক্তিশালী কৰিব পাৰোঁ। মিত্ৰতাৰ ৰাজনীতিৰে 2021 চনত নিৰ্বাচন খেলিব লাগিব কংগ্ৰেছে। লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদো বহুত শক্তিশালী হৈছে বুলি কয় ভূমিধৰ বৰ্মনে। আৰু মোৰ যিটো হেৰি যে আমি অকলে বিজেপিক আমি হাতাব নোৱাৰোঁ। এতিয়া AGP দলটো আগবাঢ়ি আহিছে, স্বীকাৰ কৰিব লাগিব। কংগ্ৰেছৰ শিপা বহুত মজবুত আছে বুলি ক'লে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰে। বহু সময়ত কংগ্ৰেছৰ বিপৰ্যয় আহে, পিছত আকৌ চৰকাৰ কৰে বুলি কোৱা জাকিৰ হুছেইন চিকদাৰে উদাহৰণ দিয়ে অসম আন্দোলনৰ। 1985ৰ পৰা যদি আপুনি সেই AGPৰ মানে যিটো কাৰ্যকাল আছিল সেই সময়ৰ কথা যদি আমি অধ্যয়ন কৰোঁ বা আমি জানিবলৈ বিচাৰোঁ, তেনেহ'লে সেই সময়খিনিত কোনো কংগ্ৰেছী বুলি সাহস কৰিব পৰা নাছিল। মানে বেলেগ ঘৰত বিয়া খাব পৰা নাছিল, বিভিন্ন পূজা পাৰ্বণত তেওঁলোকে যাব পৰা নাছিল। কংগ্ৰেছী দেখিলেই খেদি আহে। কংগ্ৰেছী মানুহখিনিৰ মনত এনেকুৱা ভয় সোমাইছিল যে ঘৰৰ পৰা ওলাওঁতেই ভয়, মই নিজে যে কংগ্ৰেছী সেই পৰিচয় দিবলৈ অসমত কিন্তু সাহস কৰা নাছিল। 5 বছৰ পিছত এইখন অসমৰ জনতাই 1991ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ চৰকাৰক গঠন কৰাৰ কাৰণে সুযোগ দিলে। কংগ্ৰেছত বহু মানুহ আহিছে আৰু বহু মানুহ গৈছে। কোনো কাৰোৰেই অপৰিহাৰ্য নহয় বুলি কোৱা বিধায়ক জাকিৰ হুছেইন চিকদাৰে 2021 চনত কংগ্ৰেছৰ নেতৃত্বতেই মহাজোঁটৰ চৰকাৰ হ'ব বুলিও দৃঢ়তাৰে কয়। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন ঘটিছে দেশী বিদেশী পৰিভ্ৰমী চৰাই। ৰাষ্ট্ৰীয় উদ্যানখনত থকা প্ৰায় 92টা জলাশয়ত বিভিন্ন প্ৰজাতিৰ চৰাইয়ে কৰা জলকেলি হৈছে পৰ্যটকৰ অন্যতম আকৰ্ষণ। উদ্যান কৰ্তৃপক্ষই সদৰি কৰা তথ্য অনুসৰি কাজিৰঙাত স্থায়ীভাৱে বসতি কৰা মুঠ চৰাইৰ প্ৰজাতিৰ সংখ্যা হৈছে 440 বিধ। আনহাতে পৰিভ্ৰমী চৰাইৰ অন্যতম পচন্দৰ স্থান হিচাপে চিহ্নিত হৈছে উদ্যানখন। শীতৰ সময়ত মুঠ 55 বিধ বিভিন্ন প্ৰজাতিৰ চৰাইৰ আগমন ঘটে কাজিৰঙালৈ। প্ৰধানকৈ শীত প্ৰধান দেশৰ পৰা কাজিৰঙালৈ আহে জাকে জাকে চৰাই। দক্ষিণ ইউৰোপৰ কিৰ্গিস্তান, দক্ষিণ চাইবেৰিয়া, জাপানৰ উত্তৰ পূব অংশ, উত্তৰ পূব ৰাছিয়াৰ পৰা আহে সৰ্বাধিক পৰিভ্ৰমী চৰাই। সমানেই দক্ষিণ ইউৰোপ, ইথিওপিয়া আদি ঠাইৰ পৰাও 7 সাগৰ 13 নদী পাৰ হৈ কাজিৰঙালৈ আহে বহু পৰিভ্ৰমী চৰাই। প্ৰধানতঃ হাঁহজাতীয় বিভিন্ন চৰাই অক্টোবৰত আহি মাৰ্চ মাহ পৰ্যন্ত কাজিৰঙাত থাকে। ইয়াৰ ভিতৰত ধৃতৰাজ, মালাৰ্ড, ৰাজহাঁহ, নৰ্দাৰ্ণ পিনটেইল আদি উল্লেখনীয়। উদ্যানখনৰ চহলা, কাঠপাৰা, কাৰাচিং, ডোংগা, ৰৌমাৰী, গৰৈমাৰী, পটাহী হৈছে চৰাই চোৱাৰ অন্যতম ঠাই। সাধাৰণতে ভাৰতীয় পৰ্যটকে কেৱল চৰাইৰ বাবে কাজিৰঙালৈ নাহিলেও বিদেশী বহু পৰ্যটক কেৱল চৰাইৰ বাবে কাজিৰঙালৈ আহে। বিভিন্ন অঞ্চলত পৰা যেনে মেইনলি আপোনাৰ ইউৰোপৰ যিটো চাউদাৰ্ণ এৰিয়া মানে কিৰ্গিস্তান, তাৰপৰা সেই অঞ্চলটো, চাইবেৰিয়াৰ দক্ষিণ অঞ্চল, ইফালে জাপানৰ পৰাও আহে এই উত্তৰ অঞ্চল, চাখালিন এইবিলাক, ৰাছিয়াৰ উত্তৰ পূব অংশৰ পৰা। তাৰপিছত আমাৰ কিছুদিন আগতে যিটো ব্ৰাহ্মণী ডাক দক্ষিণ ইউৰোপৰ পৰা অহাৰ উপৰিও মানে ইথিওপিয়াৰ পৰা অহা বুলি মানে এটা ৰিপৰ্টত আছে। গতিকে মানে মেইনলি মানে নাতিশীতোষ্ণ আৰু শীত মানে প্ৰধান দেশবিলাকৰ পৰা ইয়াত আহে।
কাৰ্বি পাহাৰত ভুলুণ্ঠিত মানৱতা কুলাংগাৰ পুত্ৰৰ অত্যাচাৰত জীৱনৰ বিয়লি বেলাত চকুলো টুকিবলগীয়া হৈছে এগৰাকী মাতৃ পুত্ৰৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি অসহায় বৃদ্ধাগৰাকীয়ে স্বামীৰ স্মৃতি বিজড়িত ঘৰ মাটি দান দিলে বৃদ্ধাশ্ৰমক মাজতো ওচৰতে থাকে কিন্তু সি কেতিয়াও নাহে কেতিয়াবা পানী অকণ খুজিলেও নিদিয়ে মই আকৌ ছোৱালীকেইজনীলৈ গুৱাহাটীলৈ ফোন কৰোঁ সিহঁতে গুৱাহাটীৰ পৰা গালি গালাজ দিলে পানী অকণমান দিয়েহি উল্লেখযোগ্য এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ লগতে বৃদ্ধা সুনীতা দাস শইকীয়াই বিগত সময়ত অসম গণ পৰিষদৰ প্ৰাৰ্থী হৈ ফুলনি পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল মই ফুলনি গাঁৱৰ পৰাই উঠিছিলোঁ ফুলনিৰ পৰা হাঁহৰাঘাট সমষ্টিৰ পৰা তাৰপিছতে মোৰ লগৰজনে বাচিছিল আৰু মই হাৰি গ'লোঁ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙাত বন ধ্বংস চলিছে এফালৰ পৰা উভালি পেলোৱা হৈছে শিমলু পানী চিকটি এজাৰকে ধৰি বহু গছ কিন্তু কোনে কিহৰ বাবে এফালৰ পৰা বগৰা হৈ গৈছে গছসমূহ চাওঁ হওক এই প্ৰতিবেদন কাজিৰঙাত এক্সকেভেটৰ এফালৰ পৰা কৰা হৈছে বন ধ্বংস উভালি পেলোৱা হৈছে শিমলু পানী চিকটি এজাৰ আদি বহু গছ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত পিছে এয়া কোনো অবৈধ বন ধ্বংস নহয় উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ অন্তৰ্ভাগত চলাইছে বন ধ্বংস অভিযান প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবেহে কটা হৈছে শিমলু গছ বন বিভাগৰ বাবে বহু সময়ত অভিশাপ হোৱা শিমলু গছ সময়ে সময়ে উভালি পেলোৱা হয় কাৰণ শিমলু পানী চিকটি এজাৰ আদিৰ দ্ৰুত বৃদ্ধিয়ে ঘাঁহনি বিস্তাৰৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে গড় হাতী মহ বিভিন্ন প্ৰজাতিৰ দল হৰিণৰ আহাৰৰ প্ৰধান উৎস হৈছে তৃণভূমি শিমলু পানী চিকটি তাৰপিছত আজাৰ এইকেইটাই গ্ৰাছলেণ্ডলৈকে বিয়পি যায় এতিয়া আমাৰ যিটো ফ'কেল স্পেচিছ আছে মেনেজমেণ্ট স্পেচিছ ওৱান হৰ্নেড ৰাইনোচেৰাছ সেই সিহঁতি মানে ব্ৰাউচাৰ নহয় মানে গছপাত নাখায় ঘাঁহ খায় গতিকে আমি এটা নিৰ্দিষ্ট পৰিমাণত মানে ঘাঁহটো অটুট থকাটো বিচাৰোঁ ঘাঁহনিতকৈ যাতে কাঠনিৰ সংখ্যা অধিক নহয় তাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গ্ৰহণ কৰে এই বিশেষ ব্যৱস্থাপনা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত যথেষ্ট পৰিমাণে হোৱা শিমলু গছসমূহ ক্ষিপ্ৰতাৰে উভালি পেলোৱা হয় ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰতি বছৰে ঘাঁহ কাঠনিৰ তাৰতম্য ৰক্ষাৰ স্বাৰ্থত এই ব্যৱস্থাপনা গ্ৰহণ কৰি আহিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট উজনিৰ পৰা নামনিলৈ প্ৰবঞ্চনাৰ জাল পেলাইছে দুই ভগ্নীয়ে বিভিন্ন অজুহাতেৰে দুই ভগ্নীয়ে বহুজনৰ পৰা আত্মসাৎ কৰিছে কোটি টকা কিন্তু কোন দুই প্ৰবঞ্চক যুৱতীক লৈ আৰক্ষীয়ে চলালে অভিযান এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ উজনিৰ পৰা নামনিলৈ প্ৰবঞ্চনাৰ জাল দুই পাই ভনী বিভিন্ন অজুহাতেৰে কোটি টকা আত্মসাৎ দুয়োগৰাকীৰ কোটি টকা আত্মসাৎ কৰি আত্মগোপন দুই পাই ভনীক বিচাৰি আৰক্ষীৰ চলিল অভিযান প্ৰথমে ভালদৰে চাওক দুয়োগৰাকী বাই ভনীলৈ নাম স্বপনা কছাৰী আৰু ইন্দ্ৰাণী কছাৰী ডিব্ৰুগড়ৰ দুই বাই ভনীৰ কৰ্মই শেহতীয়াকৈ চৰ্চা লাভ কৰিছে উজনিৰ পৰা নামনিলৈ অভিযোগ মতে দুই বাই ভনীয়ে বাপী বসুমতাৰী নামৰ এই যুৱকজনৰ সহায়ত বিভিন্ন অজুহাতেৰে প্ৰবঞ্চনাৰ জাল পেলাইছিল বিভিন্নজনৰ ওপৰত
কোনোমতে বিচৰা ধন লাভ কৰাৰ পিছতেই অন্তৰ্ধান হয় দুই বাই ভনীসহ এই যুৱকজন। ইয়াত হৈছিলে মানে মোৰ পৰা পইচা লৈছিলে, অকল মোৰ পৰাই নহয়, আমাৰ ডিব্ৰুগড়ত বহুতৰ পৰাই লৈছে। ৰিকি বুলি ল'ৰা এটা লৈছে, ৰাগ বুলি লৈছে, পৰশমণি, মিতালী, তেনেকৈ বহুতৰ পৰাই লৈছে। আৰু কি বুলি কয় মানে তাহাঁতি তাই ৰাগ বোলা ল'ৰাজনৰ পৰা ক'লে যে শিলৰ কাৰবাৰ এটা কৰিছোঁ, তাত তাৰ কাৰণে লাগে। মোক ক'লে পাৰ্লাৰখন খোলো আণ্টি, মোক কিবা এটা হেল্প কৰক। বিভিন্ন ব্যৱসায় কৰিম বুলি বিভিন্ন ব্যৱসায় মানে বহুত প্ৰলোভন দি তেনেকৈ কৰি চবৰ পৰাই তেনেকৈয়ে লয়। বহু সময়ত পাবলগীয়া ধন বিচাৰি গ'লে দুই বাই ভনীয়ে বাপী বসুমতাৰী নামৰ যুৱকজনৰ সহায়ত ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ ভুক্তভোগীৰ। সাংঘাতিক চৈতান বদমাছ, অকল আমাৰ পৰা বুলি নহয়, চব আপুনি ডিব্ৰুগড়ত বলক আৰু ডিব্ৰুগড়ত পাতকৈ সুধিব, প্ৰত্যেকৰ পৰাই টকা খাইছে। যিমান মানুহৰ লগত চিনাকি হয় প্ৰত্যেকৰ পৰাই টকা খায়। শনিবাৰে পুৱাই ডিব্ৰুগড়ৰ পৰা নিজৰ প্ৰাপ্য ধন বিচাৰি গুৱাহাটীত আহি উপস্থিত হ'লহি এইগৰাকী মহিলা। লগতে গুৱাহাটীৰ এইগৰাকী ভুক্তভোগী যুৱতীক লগত লৈ মহিলাগৰাকীয়ে পুৱাই বিচাৰি উলিয়ালে দুই প্ৰবঞ্চক বাই ভনী ভাড়া থকা ঘৰটোৰ। কিন্তু দুই বাই ভনীয়ে ভিতৰৰ দুৱাৰ বন্ধ কৰি বাহিৰলৈ ওলাই নহাত অৱশেষত দিছপুৰ আৰক্ষীৰ সহায় লোৱা হয়। কিন্তু দিছপুৰ আৰক্ষীয়েও বাহিৰলৈ ওলাই আনিব নোৱাৰিলে দুই বাই ভনীক। দীৰ্ঘ সময় ধৰি আৰক্ষীয়ে চেষ্টা চলোৱাৰ পাছতো সেই বাই ভনীয়ে দুৱাৰ নোখোলাত অৱশেষত বিমুখ হৈ ঘূৰি যায় আৰক্ষীৰ দলটো। ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছে দুটাকৈ গোচৰ। অভিযোগ উঠিছে উজনিৰ পৰা নামনিলৈ প্ৰায় 200জনৰো অধিক লোকক প্ৰবঞ্চনা কৰিছে এওঁলোকে। বলেন ভট্টাচাৰ্য আৰু ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।